বঢ়াম আৰু এতিয়া ২৭ লাখ কৰিম। আমি প্ৰতিশ্ৰুতি দিছিলো অৰুণোদয় টকাৰ সংখ্যা আমি ৮৩০ টকাৰ পৰা বঢ়াম। প্ৰথমে ১,০০০ কৰিলো, এতিয়া ১,১২০০ কৰিলো। এইবাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ, অহা ১.৫ বছৰৰ ভিতৰত অসমত যিমান মানুহৰ ৰেচন তেওঁলোকে অৰুণোদয় দিম। আপোনালোকক প্ৰতিশ্ৰুতি দিলে পালন কৰিলে লাগে নে নালাগে কওক? লাগে নে নালাগে? চব পাৰ্টিতে মিছা কথাই কয়, বেলেগ পলিটিচিয়ানে মিছা কথাই কয়। আমাকো মিছা কথা কোৱা যেন লাগে নেকি? আমি মিছা কথা নকওঁ, সকলোকে উল্টো। আমি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ চাকৰি দিলো নে নাই কওক? ৯৫,০০০ দিলো, সঁচাটো কব। আৰু ৩৫,০০০ ঘৰবিলাক দেখিলে এনেকুৱা লাগে নেকি? সেইটো কেতিয়া আছিল? কংগ্ৰেছৰ দিনত আছিলে, হয়নে নহয় কওক? কংগ্ৰেছৰ দিনত আছিলে যে ১০ লাখ টকা দিব লাগিব, ৫ লাখ টকা দিব লাগিব। মাটিৰ সময়ত কি অৱস্থা হৈছিলে?